মৰাণ গাঁৱৰ এখন পথাৰত একেৰাহে উতলিছে পানী। মৰাণ গাঁৱত আতংক। গোলাঘাট জিলাৰ বৰপথাৰৰ মৰাণ গাঁৱত আতংক। এখন পথাৰত একেৰাহে উতলিছে পানী। এই দৃশ্যলৈ মন কৰক, কিদৰে উতলিছে পথাৰৰ পানী। এই দৃশ্য সৰুপথাৰ টেঙাহোলা হাইস্কুলৰ সমীপৰ মৰাণ গাঁৱৰ নিবাসী মিলন সন্দিকৈ নামৰ এজন লোকৰ পথাৰত ঘটিছে এই ঘটনা। আগতীয়াকৈ বৰষুণ দিয়াৰ বাবে পথাৰখনত মিলন সন্দিকৈয়ে হাল বাই বোকা দিছিল, কিন্তু পথাৰখনত বোকা দিয়াৰ আগৰে পৰাই এনেদৰে পানীৰ বুৰবুৰণি ওলাই আছিল। আৰু প্ৰায় সপ্তাহ দিন ধৰি এনেদৰেই পথাৰখনৰ কেইবাটাও অংশত পানী উতলি আছে। সেয়েহে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। দুই এজন লোকে জনোৱা মতে তলৰ পৰা গেছ নিৰ্গত হোৱাৰ বাবেই এনেদৰে পানীৰ বুৰবুৰণি ওলাইছে। সঠিক পৰীক্ষা নিৰীক্ষা কৰিলেহে প্ৰকৃততে কিহৰ বাবে এনেকুৱা হৈছে জানিব পৰা যাব। কাৰণ আজিৰ পৰা 25 বছৰমান আগতে সেই স্থানৰ পৰা কিছু নিলগত ONGCয়ে তেলৰ সন্ধান চলাইছিল। আমি আজি এসপ্তাহতকৈ বেছি হ'ল কেনেধৰণে আছে মানে বুৰবুৰণিটো গাড়ী থাকে, অলপ ডাঙৰো আছে। তাৰপিছত একেলেঠাৰিয়ে দিনে ৰাতি এনেকৈ কৰি আছে। আপুনি প্ৰথমে কোনে দেখা পাইছিলে? প্ৰথমে আমাৰ মানুহজনে দেখা পাইছিলে। কি বুলি ভাবে এইটো মানে এনেকৈ অনুমান হৈছে কিবা গেছে বস্তুটো ঠেলি আছে নেকি তলফালৰ পৰা। এনেকৈ অন্য একো তাত জাবৰ জোথৰ কিবা কিবি একো অন্য একো নাই। এই আগতে কিবা এনেকৈ ONGCয়ে কিবা ইয়াত পাইপ বা তেনেকুৱা ধৰণৰ কিবা কাম কৰিছিলে নেকি? সেইখিনি নাই কৰা। অলপ এনেকুৱা এই আঁতৰলৈ কৰিছিলে এবাৰ আহিছিলে। কি বুলি ভাবে এতিয়া? এইটো অনুমান হয় মানে কিবা গেছে চাগে তলফালৰ পৰা ওলাই ঠেলি আছে নেকি, এনেকুৱাই ভাবিছোঁ। আৰু দেখা পালে চাবলৈ আহিলোঁ, শুনিলোঁ এই পথাৰৰ মাজত কিবা এটা মানে পানীৰ ওচৰতে ওলাই মানে দেখা পাইছোঁ। এতিয়া সদ্যহতে কেইবা জেগাতো মানে 10-12 জেগাত মানে উতলি আছে, 10 ফুট 12 ফুট আণ্ডাৰত মানে ভিতৰতে। গম পাই ময়ো আহিলোঁ চাবলৈ আহিলে। গৰম পানী উঠোৱাৰ দৰে দেখোন মানে অলপ অলপ উতলি আছে। পানীটো এতিয়া পথাৰলৈ যোৱা নাই, কিন্তু আঁতৰৰ পৰাই চাইছোঁ আমি। আপোনাৰ ঘৰ ক'ত? মোৰ ওচৰতে মৰাণ গাঁও। কেতিয়া গম পালে আপুনি? মই পৰহি গম পাইছিলোঁ। চাবলৈ আহিছিলোঁ। কি বুলি ভাবে এনে? এইটো গৰম পানী উঠোৱাৰ দৰে দেখোন মানে হেৰি হৈছে, পানীটো ধৰিব পৰা নাই মানে। ধৰিব নোৱাৰি। নামবৰ হাবিৰ গৰম পানী সদৃশ এই দৃশ্য চাবলৈ এতিয়া পথাৰৰ মাজলৈ সকলোৰে আগমন ঘটিছে। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।